আচ্ছা ৰাজীৱ, তোমালোক থাকা তেতিয়াহ'লে মই গৈ থাকো দেই। আজি মানে বিহুৰ লগত শ্বপিং কৰিবলৈ যোৱাৰ কথা আছে। তাই লগ ধৰিছিলে, তাতে আজি কাম সোনকালে শেষ হৈ গ'ল, সেইকাৰণে মই যাওঁ এতিয়া। তাই মোৰ কাৰণে ৰৈ আছে, ফোন কৰিয়ে আছিলে। তোমালোক থাকা দেই টিকু, মই গৈ থাকো। হয় নেকি? আজি তোমালোক শ্বপিং কৰিবলৈ যাবা? ভালেই আছে দিয়া। ঠিক আছে, হ'ব, তুমি গৈ থাকা। অৱশ্যে ময়ো আজি শ্বপিং কৰিবলৈ যোৱাৰ কথা আছিলে। চাওঁচোন বাৰু এতিয়া কি কৰোঁ, ভাগৰো লাগিছে। তুমি গৈ থাকা। ঠিক আছে, মই যাওঁ। বাই টিকু, বাই। অ'কে, বাই বাই জুলি। ঐ জুলি, তই ক'ত আছ ন? তইচোন কৈছিলি ওলালো বুলি হেৰিয়াৰ পৰা, ক্লিনিকৰ পৰা, কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই যে। এতিয়া ওলাইছহে নি? তেতিয়াহ'লে মই আগতেই কেলে কৰি মই অথনিৰ পৰা ইয়াতে ৰৈ আছোঁ আকৌ তোৰ কাৰণে। এই ছুপাৰ মাৰ্কেটৰ ওচৰত ৰৈ আছোঁ, তালৈকে আহি যা। নাই, ইয়াত একো শ্বপিং নকৰোঁ। মই ইয়াতে ৰৈ আছোঁ আকৌ। ইয়াৰ পৰা তাৰপিছত আমি কেব নহ'লে অ'টত গুচি যাম ইয়াৰ পৰা। তোৰ কাৰণে ৰ'ব লাগে কাৰণে মই ভাবিলোঁ ইয়াতে ৰৈ থাকোঁ। ঠিক আছে, হ'ব, সোনকালে আহি যা। হ'ব দে। বিহু, তই ইয়াত ৰৈ থকা বহুত দেৰি হ'ল নেকি? মই ওলাব লৈছিলোঁ, তোক যেতিয়া ফোন কৰিলোঁ যে তেতিয়া ওলাবই লৈছিলোঁ। তাৰপিছত আকৌ কাম এটা ওলাই গ'ল আকৌ। সেইকাৰণে ভাবিলোঁ কামটো ইমান টাইমো নালাগিব, কৰি পিনে একেবাৰে শেষ কৰি ওলাই আহোঁ। আকৌ থাকি গ'লে মানে প্ৰব্লেমহে হৈ যাব। তই বহুত দেৰি ৰৈ থাকিব লগা হ'ল নি? অৱশ্যে একো নাই, মইতো তোৰ কাৰণে ঘণ্টা ৰৈ থাকোঁ। তই আজি মোৰ কাৰণে অলপ দেৰিহে ৰ'ব লগা হৈছে, একো নাই দে। পিছে এতিয়া ক'ত কি শ্বপিং কৰিবলৈ যাবি সেইটো ক। হ'ব দে আৰু, ময়ো তোৰ কাৰণে আজি আধা ঘণ্টা হ'বলেই হ'ল, 5 মিনিটহে ক'ম। তই ক'বলৈ আহিছ, তই মোৰ কাৰণে সেইটো বেলেগ কথা আৰু। আজি যে তই ওলাইছোঁ বুলি ক'লি ন, সেইকাৰণেহে মই অকণমান সোনকালে ওলাই আহিছোঁ। এইটো কোনে নাজানে, লাষ্ট মমেণ্টত তই যে কিবা কাম কৰিবলৈ ৰৈ যাবি আৰু মই কেনেকৈ ৰৈ থাকিব লাগিব, ক'বলৈ আহিছে। বাৰু এইবোৰ বাদ দে, মোৰ ড্ৰেছ কিনিবলৈ আছে। মানে বহুত দিন হৈ গ'ল শ্বপিং কৰিবলৈ যোৱাই নাই। মেকআপৰ বস্তু ল'বলগীয়া আছে, কিছুমান শেষ হৈ গৈছে। ড্ৰেছ ল'ব লাগিব, আকৌ হিল চেণ্ডেল দুযোৰমানো ল'ম বুলি ভাবিছোঁ এইবাৰ। লোৱা হোৱাই নাই নহয়, নতুন কিবা ডিজাইনৰ আহিছে নেকি চাওঁ। আৰু বহুত কিবা ল'বলৈ আছে। এতিয়াই মোৰ মনত পৰা নাই, তাত গ'লেহে মনত পৰিব। ব'ল যাওঁ। আজি মানে তোৰ শ্বপিঙৰ লিষ্টখন বহুত দীঘল। তাৰমানে বহুত টাইম ল'বি ন তই? এনেও তোৰ লগত মই আগতে শ্বপিং কৰিবলৈ গৈছোঁ। ড্ৰেছ কিনিবলৈ সময়ত তই কিমান টাইম লগাই দিয় চিলেক্ট কৰিবলৈ, ইটো লওঁ সিটো লওঁ কৰি থাকিবি। ইমান দেৰি কৰিলে বাকী বস্তু আকৌ শ্বপিং কৰিবলৈ আছেই। তোৰ যে আৰু দেই। মোৰ বাৰু তেনেকৈ ল'বলগীয়া একো নাই। ভাইটি আহিম বুলি কৈছিলে, জানো পাই সি কি কাৰণে আহে। মই তাক নালাগে বুলি ক'লোঁ, তথাপিও মোৰ কথা নুশুনিলে। সি বোলে আহিবই, আমাৰ লগত কি কৰিবলৈ যায় আকৌ নাজানো আৰু। এতিয়া আমি ক'ত যাম পিছে? তাকো এড্ৰেছটো দি দিব লাগিব নহয়, নহ'লে আকৌ ফোন কৰি পাগল কৰি দিব। নালাগে বুলি ক'লেও কথা নুশুনে। ঘৰলৈ আহিলে ই যে মোক একদম মাথাটো খাই দিব নেকি? তোৰ নিজৰ ভাইটিও তথাপিও তই এনেকৈ কৈছ যে। হ'ব আকৌ, সি আমাৰ লগত শ্বপিং কৰিবলৈ আহিম বুলি কৈছে যদি আহিবলৈ দে। কিনো, আমাৰ লগত আহি কিবা আমাক ডিষ্টাৰ্ব কৰি নাথাকে নহয়। আহিলেও আহক। আৰু এতিয়া ঘৰলৈ আহিছে বুলিহে, তাই যেতিয়া গুচি যাবগৈ তেতিয়া আকৌ কবি ভাইটিলৈ মনত পৰিছে, সি ঘৰলৈ মাতিব লাগিব তাক। তেনেকৈ তইচোন কৈ থাক। এতিয়া আকৌ ঘৰত আছে কাৰণে তোৰ মোৰ কামনি হ'লনে? হ'ব দে, আহক, একো নাই। আমি এই HD মলটো আছে যে তাতে যাম। আজি তালৈকে গৈ চাওঁ বুলি ভাবিছোঁ। তাত চাগে নতুন ডিজাইনৰ কিবা আহিছে নেকি, চাই লওঁগৈ। যদি পচন্দ নহয় তেতিয়া বেলেগ ক'ৰবাত যাব লাগিব। তই তোৰ ভাইটিক তাৰ এড্ৰেছটো দি দে, তালৈকে আহিবলৈ কবি। আৰু আমি এতিয়া যাওঁ ব'ল। ৰাজীৱ, কি কৰিবি ন এতিয়া? তোৰতো আজি সোনকালে শেষ হৈ গ'ল, মোৰো বিশেষ একো কাম নাই, সেইকাৰণে তোৰ ওচৰলৈ আহিছিলোঁ। এটা কাম কৰোঁ ব'ল, শ্বপিং মোৰো অলপ কৰিবলৈ আছে আৰু তোৰো কৰিব আছে বুলি কৈছিলি নহয়। যাওঁ নহ'লে আজি অলপ শ্বপিঙকে কৰি আহোঁচোন, বহুত দিন যোৱাই নাই। মোৰো কিছুমান বস্তু ল'ব লগা আছে, গতিকে আজি টাইম পাইছোঁ এতিয়া লৈ লওঁগৈ। এনেও তোৰতো মানে ইভাগে টাইমেই নাপাওঁ, বিজি থাকোঁ, ময়ো বিজি থকা হয়। আজি ফ্ৰী আছোঁ যেতিয়া গৈ আহোঁ, নহ'লে আকৌ কেতিয়া ফ্ৰী হ'ব পাৰিম ঠিক নাই। কেতিয়াবা যিমানহে কাম ওলাই যায়, ক'ৰবাত যাওঁ বুলি ক'লেও সময় নাপাওঁ মানে। গতিকে তই বাৰু ঠিকেই কৈছ, ময়ো তেনেকৈ সময় নাপাওঁৱেই। আৰু ছানডেটো কেতিয়াবা সময় পালেও মানে মোৰ ক'তো ওলাই যাবলৈ মন নাযায়। গোটেই সপ্তাহটো কষ্ট কৰি ভাগৰি জুগৰে ছানডেটো মোৰ আৰাম কৰিবলৈহে মন যায়। কিন্তু কেতিয়াবা উপায় নাপালেহে ওলাই যাব লগা হয় আকৌ। আজি অৱশ্যে একো নাই, যাব পাৰি। আচ্ছা ব'ল নহ'লে গৈ আহোঁ। এটা কাম কৰি নহ'লে, বহুত দিন আমি মুভি চাবলৈও যোৱা নাই। আজি নহ'লে শ্বপিং কৰাৰ লগতে কিবা মুভি এখনো চাই আহিম। টাইম আছে যিহেতু চাবলৈ পাৰিম নহয়। চাব লাগিব কি কি ভাল মুভি লাগি আছে। ঠিকেইতো ৰাজীৱ, মুভি চাব পাৰিম তো। ঐ, তই আগতীয়াকৈ মুভিৰ আইডিয়াটো কিয় নিদিলি কচোন? তেতিয়া তই জুলিকো ক'ব পাৰিলি হয়, আৰু জুলি তেতিয়া বিহুকো ক'লে হয়। আমি গোটেইকেইটা একেলগে মুভি চাব যাব পাৰিলোঁ হয়। কি যে আৰু, তই এতিয়াহে মনত পেলাইছ দেই। মোৰো দিমাগত নাহিল নহয়। অহাটো মই জুলিক ৰিকুৱেষ্ট কৰিলোঁ হয় মুভি চাবলৈ যাওঁ বুলি। তেতিয়া এটলিষ্ট মই বিহুক লগ পালোঁ আৰু তাইৰ লগত কথা পতাও হ'ল হয়। নহ'লে তই ফোন এটা কৰিছা না, সিহঁতে শ্বপিং কৰিবলৈ গৈছে ন, ক'ত গৈছে সুধিছা। তেতিয়া আমিও যাওঁ আৰু লগতে আমি মুভিও চাব পাৰিম, শ্বপিঙো কৰা হ'ব আৰু লগতে ৰাতিৰ ডিনাৰটো কৰি সেইটো হয়। কিন্তু হ'ব দে, এতিয়া আৰু ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকোঁ। এনেও জুলিয়েচোন অথনি ক'লেই বিহুৰ লগত শ্বপিং কৰিবলৈ গৈছে। গতিকে এতিয়া আমি সিহঁতক ডিষ্টাৰ্ব দিয়াটো ভাল নহ'ব নেকি? দুইজনীৰ লগত গৈছে শ্বপিং কৰিবলৈ, আমি আকৌ মাজতে ডিষ্টাৰ্বনো কিয় কৰোঁ? আকৌ বিহুৱে লাগিলে খঙেই কৰিব।
জুলিক বাৰু মই গম জানো তাই পটককৈ খং নকৰে, কিন্তু পিহুকটো মই নাজানো, তইহে জানিবি। এতিয়া আমি যদি ডিষ্টাৰ্ব কৰোঁ আকৌ তাই খঙে উঠিব, মোকে খং কৰিব মই ডিষ্টাৰ্ব দি দিলোঁ বুলি। গতিকে আজি বাদ দে, নহ'লে সিহঁতে শ্বপিং কৰিব গৈছে, কৰিবলৈ দে। আমি আজি অকলেই চাই আহোঁ। নেক্সট টাইম যদি এনেকৈ সময় পাওঁ তেতিয়া সিহঁতৰ লগত প্লেনিং কৰিব লাগিব ফিল্ম চোৱাৰ। ব'ল আমি দুটা গুচি যাওঁগৈ, সিহঁতক ডিষ্টাৰ্ব নকৰোঁ আৰু এতিয়া, কৰিবলৈ দে। পিহু, মই যে এইটো মলত আজিলৈকে আহি পোৱাহি নাই কিন্তু দেই। মানে আহিম বুলি ভাবোঁ, কিন্তু ইয়ালৈ আহিবলৈ মন নাযায়গৈ আৰু। ওচৰত আমাৰ যিটো আছে তালৈকে যোৱা হয় আকৌ। তই আগতে আহিছ নেকি ইয়ালৈ? কিন্তু বহুত ডাঙৰ আছে ন, আৰু বস্তুবোৰ বহুত ধুনীয়া ধুনীয়া দেখিছোঁ, কিন্তু দাম বহুতো, ল'বলৈ মনেই নাযায়। তথাপি ল'ব লাগিব ড্ৰেছ এটামান, ইমান ধুনীয়া ধুনীয়া ইউনিক ইউনিক ডিজাইনৰ আছে। পিছে তই কি ল'বি? তই ড্ৰেছ চাম বুলি কৈছিলি, নাচালি যে? ইমান ধুনীয়া ধুনীয়া তাত ড্ৰেছবোৰ আছিলে, মোৰ যে দেখি গোটেইখিনি ল'ব নিচিনা লাগিলে জানো। কিন্তু গোটেইখিনি ল'ব লাগিলে লাখ টকা লাগিব, ইমান দাম দামৰ আছে মানে। আৰু বেলেগ মোৰ ল'বলগীয়াতো তেনেকৈ একো নাই, খোৱা বস্তু অলপ ইয়াৰ পৰাই লৈ ল'ব লাগিব। আছে নাই বাৰু তেনেকুৱা খোৱা বস্তু ল'ব পৰা মানে? কোন চাইডে আছে জানো, সেইটো গম নাপাওঁ নহয়। আচ্ছা পিহু, আমি ইয়াতে কিবা এটা খাই ল'ব লাগিব দেই। মই দুপৰীয়া লাঞ্চটো কৰা নাই নহয়, তইতো চাগে ঘৰতে কৰি আহিছ। মইতো বাহিৰে বাহিৰে ইয়ালৈ আহিলোঁ ন, ভোক লাগিছে মানে, সেইকাৰণে কিবা এটা খাব লাগিব দেই। অঁ, তোৰ ভোক লাগিছে? ময়ো ভাবিবলৈ নহয় ন, মই বাৰু ঘৰত এনেই ভাত অলপ খাই আহিছোঁ। তই অথনি কোৱা নাই কিয় ভোক লাগিছে বুলি? মই পাহৰি থাকিলোঁ আকৌ, মই ঘৰৰ পৰা আহিছোঁ কাৰণে মই ভাবিলোঁ তইও ঘৰৰ পৰা আহিছোঁ, খাই আহিছোঁ নিচিনা লাগি গ'ল। অথনি ক'ব লাগে। ঠিক আছে ব'ল তেতিয়াহ'লে এটা কাম কৰোঁ, ফাৰ্ষ্টে আমি কিবা এটা খাই লওঁ। আছে মলটোৰ এটা চাইডে ধুনীয়া ৰেষ্টুৰেণ্ট এখন আছে, তাতে খাব পাৰিবি, আৰু বেকাৰী আইটেমো পায়। তই কিবা খাওঁ যদি তাৰ পৰা লৈ ল'ব পাৰিবি, লগতে কিবা এটা খাই ল'বি আগে, তাৰপিছত বাকী খাবলৈ কিবা কিবি তাৰ পৰাই ল'ব পাৰিবি। অথনি ক'ব লাগে আকৌ, মইনো কি আৰু, মই খাই আহিছোঁ কাৰণে মোৰ মানে পাহৰি থাকিলোঁ। আচ্ছা এতিয়া খাবি নে ভাইটি আহি লওক? ভাইটি আহিলে খাবি যদি ৰৈ দে অকণমান। নাই নাই, মই ভাইটিৰ কাৰণে ৰৈ থাকিব নাই দেই, সি ঘৰৰ পৰা আহিব, খাই আহিব, তাক মায়ে ভাত খাই পঠিয়াব, মই জানো নহয়। তাৰ কাৰণে ৰৈ থাকিলে মানে মোৰ পিছত খাবলৈ মন নাযাব, ভোক গুচি যাব। গতিকে এতিয়া খাই ল'ব ব'ল, ক'ৰ ৰেষ্টুৰেণ্ট আছে ব'ল, তাতে গৈ কিবা এটা খাই ল'ম। সেইবুলি মই অকলে নাখাওঁ দেই, অকলে গ'লে খাই দিবলৈ কেনেকুৱা লাগিব। তইও এনেই কিবা এটা লৈ ল'বি যদি বেছি ভোক লগা নাই তোৰ, মই অকলে খাবলৈ নাই, ব'ল। বা তই যে প্ৰথম চেলাৰী পাইছিলি তেতিয়া মাৰ কাৰণে তই শাৰী কিনিলি, পাপাৰ কাৰণেও তই ল'লি, কিন্তু মোৰ কাৰণে যে একো নল'লি। মই জানো নহয় মই নাই কাৰণে মোৰ কাৰণে লোৱা নাই, কিন্তু এতিয়া মই ঘৰত আছোঁ নহয়, এতিয়া মোক কিবা এটা লৈ দিব লাগিব। মই এনেই অহা নাই তই ইয়ালৈ আজি তহঁতৰ লগত শ্বপিং কৰিবলৈ। মই তোৰ পৰা কিবা এটা বস্তু ল'ম বুলিহে আহিছোঁ। তই মোক নিদিলে কি হ'ব? মায়ে মোক ক'লে নহয় তই বোলে প্ৰথম চেলাৰী পাই চাবৰ কাৰণে গিফ্ট ল'লি, এতিয়া মোক মোৰ নিজৰ গিফ্টটো লাগিব নহয়, সেইকাৰণে আহিছোঁ। এনেই এনেই আৰু তহঁতৰ পিছত ঘূৰি থাকিবলৈ আছে নেকি? তহঁতৰ ছোৱালী মানুহ শ্বপিং কৰোঁতে কিমান দেৰি লগা মই জানো নহয়। এনেইতো আহিবলৈ মন নাছিলে, এতিয়া মোৰ নিজৰ বস্তু ল'বলৈ এটা আহিব লাগিব। তই দিবিনে নিদিয় ক? নিদিলেও নাই, মই নিজে লৈ ল'ম, বিল তই কৰিব লাগিব। শুনিছ এই বদমাছটোৰ কথা কি বুলি কৈছে? মই জানোৱে সি এনেইতো আমাৰ লগত আহিবলৈ নোলায়। অৱশ্যে মই কিন্তু ভবা নাছিলোঁ দেই, ই যে মোৰ পৰা কিবা এটা গিফ্ট পাম বুলি এনেকৈ আমাৰ লগত শ্বপিং কৰিবলৈ আহিছে। মইতো ভাবিছোঁ এনেই আমাক অশান্তি দিবলৈ আহিছে বুলি। তোৰ আচল কথা সেইটোহে তাৰমানে। মাও কম নহয় আৰু দেই। পিছে মই চেলাৰী পাইছিলোঁ, এতিয়া মোৰ ওচৰত নাই নহয়। এতিয়া মইতো ক'ৰ পৰা কাপোৰ কিনি দিম বা কিবা এটা কিনি দিম, মোৰ ওচৰত পইচাই নাই আকৌ। যেতিয়া চেলাৰী পাইছিলোঁ আৰু এতিয়া সেইখিনি গোটেইখিনি খৰচ হৈ গ'ল। এতিয়া তোক মই দিবলৈ মোৰ ওচৰত পইচা নাই দেই। তই সেইটো আশাত যদি আহিছ তেতিয়াহ'লে এনেই অহা হ'ল, মই সেইবোৰ একো কিনি দিব নোৱাৰোঁ। মই এই পিহুৰ লগতহে আহিছোঁ, পিহুৰ শ্বপিং কৰিবলৈ আছে বুলি ক'লে লগ ধৰিলে, মই সেইকাৰণে তাইলৈ গুচি আহিলোঁ। তই আৰু এনেই আশা কৰি থাকিব নালাগে দে, তই বুজিছা মোৰ পৰা গিফ্ট লাগে কাৰণে এনেকৈ আমাৰ লগত আহি গৈছে, লাজ নাই ছোৱালীৰ লগত ঘূৰি ফুৰিবলৈ। টিকু দেখিছ, জুলিয়ে ক'লে পিহুৰ লগত শ্বপিং কৰিবলৈ আছে বোলে। তেনেহ'লে এই ল'ৰাটো কোন হয় যাৰ লগত ইমান হাঁহি কথা পাতি আছে? অ' সেইদিনা যে মোক কৈছিলে কোনোবা স্পেচিয়েল আহিছে বুলি, লগ কৰিবলৈ যাম বুলি, কেনেবাকৈ এইটোতো নাছিলে? এইটো জুলিৰ বয়ফ্ৰেণ্ড হয় নেকি? টিকু তই জান ন কথাটো, মোক কোৱা নাই তথাপিও। তাই চাচোন আজি মোক কেনেকৈ মিছা কথা কৈ আহিলে। মই আকৌ ভাবিছোঁ পিহুৰ লগত শ্বপিং কৰিছে বুলি, কিন্তু নাই, পিহুৰ লগতে ইয়াত তাইৰ বয়ফ্ৰেণ্ডো আছে। সেই ৰচোন ৰাজীৱ, আছে কোন হয় তই আগে সুধি ল'বি আকৌ। এনেকৈ ডাইৰেক্ট কথাটো তেনেকৈ কোৱাটো ভাল নহ'ব নহয়। যদি এইটো তাৰ বয়ফ্ৰেণ্ড নহয় তেতিয়া কি হ'ব? তোকে খং কৰিব, এনেই বেয়া পাব। গতিকে ৰচোন, ফাৰ্ষ্টে ব'ল গৈ পিনে মাত লগাই দিওঁগৈ। আৰে ৰাজীৱ, টিকু, তোমালোকো শ্বপিং কৰিবলৈ আহিছা? তাকো ইয়াত চোৱাচোন, আকৌ লগ পাই গ'লো আমি। অঁ আকৌ লগ পালোঁ। কিয়? তুমিতো যেনেকৈ কৈছা এনেকুৱা লাগিছে যেন আমি তোমালোকক লগ পাব নালাগিছিলে। পিছে জুলি, তুমিতো কৈছিলা পিহুৰ লগতে শ্বপিং কৰিবলৈ যাম বুলি, তোমাৰ বয়ফ্ৰেণ্ডটোৰ লগত থাকিব বুলিতো আমাক কোৱা নাছিলা। কি ৰাজীৱ, কোন বয়ফ্ৰেণ্ড? কাৰ বয়ফ্ৰেণ্ডৰ কথা কৈছা তুমি? কি যে আৰু ৰাজীৱ তুমিও, এইটো জুলিৰ বয়ফ্ৰেণ্ড বুলি ভাবিছা? তুমিও যে আৰু, এইটো জুলিৰ ভায়েক হয়। সি হোষ্টেলত আছিলে, ঘৰলৈ অহা বেছিদিন হোৱা নাই। তাকে সি মানে জুলিৰ পৰা কিবা গিফ্ট নে কি ল'ব, সেইকাৰণে আমাৰ লগত শ্বপিং কৰিবলৈ বুলি আহিছে। তুমি যে কি ভাবা আৰু, জুলি তুমি মিছলে বুলি ভাবিছা নে জুলি কোনোবা বয়ফ্ৰেণ্ড থকা বুলি ভাবিলা আৰু ভায়েককে তাইৰ বয়ফ্ৰেণ্ড বনাই দিলা? ৰাজীৱ চৰি মই পাহৰি গৈছিলোঁ। ঠিকেইতো, এইটো জুলিৰ বয়ফ্ৰেণ্ড নহয়, জুলিৰ ভায়েক হয়। মই একদম পাহৰি গৈছিলোঁ জানো।
মানে সৰুতে দেখা ন এতিয়া ডাঙৰ হৈ গ'ল যে চেহেৰাটো অকণমান চেঞ্জ হৈ গ'ল আকৌ চৰি আজি মোৰ কাৰণে তই এনেই লাজ পোৱালে বেয়া নাপাবি দেই কি আই এম চৰি জুলি মই মানে হঠাৎ মানে সেইদিনাও তুমি কোনোবা স্পেচিয়েল ওৱান আহিছে লগ কৰিব যাওঁ বুলি ক'লা তাতে আজিও হঠাৎ এনেকৈ দেখিলোঁ যে সেইকাৰণে মই ভাবিলোঁ তোমাৰ কোনোবা বয়ফ্ৰেণ্ড হয় বুলি আই এম চৰি জুলি প্লিজ বেয়া নাপাবা মই নাজানিছিলোঁ মানে অঁ মোৰ ভাইটি হয় এইটো চৰি কৈ কি লাভ তুমি ডাইৰেক্ট এনেকৈ মোক যে কথা ক'বলৈ আহিছা মোৰ কিন্তু একেবাৰে ভাল নালাগিল পিহু ব'ল তোৰ শ্বপিং কৰিব আছে বুলি কৈছিলি নহয় ইয়াত এনেকৈ লেকচাৰ মাৰি থাকিলে এনেই টাইম গুচি যাব গতিকে সোনকালে কি শ্বপিং কৰিব আছে ব'ল ইয়াত ৰৈ থাকিব নালাগে